নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ নলবাৰী ৰাস চাবলৈ। যিহেতু 2024ৰ ৰাস আৰম্ভ হৈছে, আপোনালোকে চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এয়া হৈছে নলবাৰীৰ বহুত ডাঙৰ ৰাস হয়, বহুত ডাঙৰ। আপোনাৰ চাই কিনে একদম মানে মজা লাগে। এতিয়া আগলৈকে যাওঁ আৰু বাকীবিলাক চাওঁ কি আহিছে এইবাৰ ৰাসত। এয়া সাইন্টিষ্ট আৰু কি আছে, এয়া মূৰ্তি মানে এইবিলাক আগৰ দিনৰ আছিলে, মানে আপোনাৰ কাহানীত শুনিছিলে ন, ৰামায়ণ মহাভাৰত চাইছিলে, তো সেনেকুৱা টাইপৰ সেই দৃশ্যবোৰ আপোনাক মূৰ্তিৰ দ্বাৰা সজাই দেখুওৱা হৈছে, য'ত আপোনাৰ কৃষ্ণৰ লীলা এইবিলাক থাকে, গোটেইখিনি বস্তু আপুনি দেখা পাব। আৰু বহুত কিবা কিবি আছে চাবলৈ। এয়া ফাংচন হৈ আছে, ইফালে এয়া ষ্টেজ, তাতে নৃত্য কৰি আছে। তাৰপৰা আকৌ খোজকাঢ়ি আগুৱাই গৈছোঁ পুতনা দেৱী, এই কৃষ্ণ জন্ম হোৱাৰ টাইমত যে গাখীৰ খুৱাব আহিছিলে, এয়া মন্দিৰ। তাৰপিছত আকৌ চাওঁ বলক ভিতৰত কি আছে। ইয়াতে যাই অকণমান সেৱা কৰোঁ। এয়া আমি পূজাত আহিলোঁ এতিয়া নলবাৰী ৰাসত। ইয়াতে আমি এতিয়া দৰ্শন কৰিম, সেৱা এটা কৰিম, তাৰপিছত বাকীবোৰ আৰু চাব যাম। এয়া চাওক দৃশ্যটো, ইমান মজা লাগছে দে। ইয়াতে বহুত মানুহ আহে, বহুত ভিৰ হয়। আপোনালোকে আহি দৰ্শন কৰা হৈ গ'ল। এতিয়া আৰু আগলৈকে যাই আছোঁ। এতিয়া ব্ৰিজখন চাব যাই আছোঁ। লাইটিং চাওক, পোহৰ চাওক, আহিয়ে মজা লাগে। এয়া নলবাৰীৰ ৰাস, সেয়ে কয় নলবাৰী বহুত ডাঙৰ ৰাস। চাব, এই চাওক কি ধুনীয়া, মানে খুবেই ভাল লাগে। আহিব আপোনালোকে, যোনে অহা নাই এতিয়ালৈকে, ভিডিঅ'টো চাই থাকক। চোৱা হ'ল, তাৰ পৰা ওলাই আহি আকৌ আহিলোঁ ফিল্ডৰ ফালে। তাৰপিছত এতিয়া মেলা এখন আছে ইয়াতে ভিতৰত, আৰু কি আছে সামগ্ৰী বলক চাওঁ। আপোনালোকেও চাই থাকক, ভিডিঅ'টো দেখা হ'ব। ইয়াত মানে এইটোত তলত ভিতৰত যিমানকেইটা দোকান আছে, ইয়াতে বাহিৰৰ পৰাই বস্তুবিলাক বিক্ৰী কৰিব আহে। দিল্লী, মুম্বাই এইবিলাকৰ পৰা, লগত ইয়াৰো গুৱাহাটীৰো সামগ্ৰী কিছুমান থাকে, এইবিলাকো ইয়াতে আহে। চাব আপোনালোকে। এইটো এটা অৰ্গেনিক ফুড, আপোনাৰ বাদাম, পিষ্টা, কিচমিচ কিবা কিবি থাকে। দোকানতে প্ৰায়ে থাকে। আহি এতিয়া আমি ইণ্ডিয়া গেট পালোঁ। এইবাৰ ইণ্ডিয়া গেট সজাইছে আমাৰ ইয়াতে, চাওঁ। এতিয়া ভিতৰৰ কিছুমান দৃশ্য চাই ওলাই আহিলোঁ বাহিৰলৈকে। তো এতিয়া আমি যাই আছোঁ অলপ পেট পূজা কৰিবলৈ। ৰাসত আহিলে যাতে সোৱাদবোৰ নলওঁতে এইটো মজা কি হ'ল চাওক। বাহিৰৰ ফালে এনেকৈ দোকানবোৰ লগোৱা আছে, এয়া সৰু বাচ্ছাৰ খেলনা আছে, আৰু কিবা কিবি বহুত দোকান আছে। আপোনাৰ চাই দিনটো গুচি যাব। যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি আমি ভিতৰৰ তলৰ ফালৰ পৰা চাই আহি বাহিৰত ওলালোঁ। তো ইয়াতে এটা আপোনাৰ ভিতৰত গ্ৰন্থমেলা আছে, চাব। গ্ৰন্থমেলাটোৰ ভিতৰত গৈছোঁ। এইটোৱে হ'ল গ্ৰন্থমেলা। ইয়াতে আপোনাৰ কিতাপ, তাৰপিছত বহুত বিভিন্ন ধৰণৰ বস্তুবিলাক আছে, আৰু তাতে আপোনাৰ ডিজাইনবোৰ সজাই থৈছে, লাইটনিং চাওক। ফাইনেলি আমি ওলাই আহি এতিয়া ইয়াৰ পৰা আমি এতিয়া সোমালোঁ ৰেষ্টুৰেণ্ট এখনত। তাতে আমি পেট পূজা কৰিব লাগে, বহুত ভোক লাগি আছিলে। তো অলপ টেষ্ট কৰোঁ। এয়া হাঁহৰ মাংস লগত ৰুটি, বহুত টেষ্টি বনাইছে দেই। খাই লৈ কিনে অলপ আহিলোঁ মেলাৰ ফালে চকৰি চাবৰ কাৰণে। তো ইয়াতে এতিয়া বন্ধ হৈ গৈছে চকৰিটো। ঘৰতে ৰাতিয়ে হৈ গ'ল। তো এতিয়া যাবৰ সময় হৈছে। ৰাতি এতিয়া 2টা ইমানেই আছিলে। তো গুড নাইট, টাটা।